আমাৰ জীৱনলৈও তেনেকুৱা এখন ৰথ এদিন আহিব বাপসকল আৰু সেই ৰথখনেই আমাৰ জীৱনৰ শেষ ৰথ হ'ব সকলোৱে আহিব সকলোৱে দেখিব সেই ৰথখন অৰ্থাৎ যিসকলে অন্তিম সময়ত এই দেহটো ত্যাগ কৰিব তেওঁহে সেই ৰথখন দেখিব আৰু সেই ৰথখনত যাতে বৈকুণ্ঠৰ পৰা সেই দিব্য নাৰীসকলে মহাতত্ত্ব হিচাপে আহি যাতে আমাৰ সবক নিব পাৰে তাৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিব লাগিব যদি সেই ৰথখন বৈকুণ্ঠলৈ নগৈ সেই ৰথখনে যদি আমাক নৰকলৈ লৈ যায় তেন্তে আমি আকৌ যন্ত্ৰণা ভুগিব লাগিব আজি আমাৰ এই অনুষ্ঠানটিয়ে সেই ৰথখনক আহ্বান কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছো নহয়নে বাৰু বাপসকল আজি আমি ঈশ্বৰ উপাসনা কৰি আছো ভাগৱত ধৰ্ম পালন কৰি আছো ভগৱন্তৰ নাম শুনিলে ঈশ্বৰমুখী হয় সকলোৱে কৈছে এইটো সময়তে যদি এখন ৰথ আহি আমাৰ মাজত ওলাইহি বোলে বাপসকল আপোনা হবে ইমান ধুনীয়াকৈ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিছে আপোনা হবৰ ভক্তি হৈ গ'ল উঠক আৰু যাওঁগৈ আমি কিমানজনে ৰথত উঠিম বাৰু আমি বহু লোকে কম যাবতো লাগিছিলে ঘৰখনৰ ল'ৰা ছোৱালীকেইটা শান্তিত লগাব নোৱাৰিলে যাবতো লাগিছিলে ধুনীয়া সুযোগ মিলিছিলে কিন্তু মোৰ পেঞ্চনৰ টকাকেইটাও শৃংখলা নমৰিলে যাবতো লাগিছিলেই ঘৰটো আধা বনোৱা হ'ল নহয়নে বাৰু আজি যদি হঠাৎ এখন ৰথ আহি আমাৰ মাজত খাৰা কৰে বোলে বাপ বৈষ্ণৱ আইসকল আপোনাৰ সবৰ এনেকুৱা ভক্তি সাধন হৈ গ'ল এনেকুৱা ভক্তি সাধন হৈ গ'ল আমি বৈকুণ্ঠৰ পৰা ভগৱন্তৰ ডাইৰেক্ট ৰথখন পঠাই দিছে আপোনাৰ সবক নিবলৈ আমি হয়তো বহুজনে সেই ৰথখনত নুঠিম নহয়নে বাৰু আমাৰ চিন্তা চৰ্চা এই বিষয়খনে এনেধৰণে আমাক আকৰ্ষিত কৰি ৰাখিছে আমি প্ৰকৃত বস্তুটোৰ পৰা আঁতৰি আহিব নোৱাৰোঁ আৰু প্ৰকৃত বস্তুটোক আমি সাদৰি ল'ব পৰা ব্যৱস্থাটো যিদিনাই হ'ব সেইদিনাই আমাৰ জীৱনলৈ সেই ৰথখন আহিব আৰু লগে লগে হয়তো আমি বৈকুণ্ঠলৈও যাব পাৰোঁ নৰকলৈও যাব পাৰোঁ গতিকে আমাৰ এই ৰথখনক আমি সন্মান জনাই আমি যাতে বৈকুণ্ঠলৈ যাব পৰা ব্যৱস্থাটো কৰিব পাৰোঁ এই কথা আমি চিন্তা কৰিব লাগিব দেৱৰ্ষি নাৰদে এবাৰ ভগৱন্তৰ ওচৰলৈ গ'ল ভগৱন্তক ক'লে বোলে বৈকুণ্ঠ খালী নাই জীৱবিলাক বোলে প্ৰভু মৰ্ত্যত ইমান ভাগৱত গাইছে শদিয়াৰ পৰা ধুবুৰীলৈকে অখণ্ড ভাগৱত ৰাতি দিন অকল ভাগৱত যেনি তেনি অকল ভাগৱতেই অকল ভাগৱত চৰ্চা বহুত হৈছে বোলে মৰ্ত্যত বহুত পুণ্যশীল হৈছে ন ভকতবিলাক প্ৰভু লৈ আহোঁগৈ নেকি ভগৱন্ত ক'লে বোলে যোৱা লৈ আহাগৈ বৈকুণ্ঠ বহুদিন খালী হৈ আছে ভকতসকল নাই দেৱৰ্ষি নাৰদ আহিলে আহি পেলাই প্ৰথম এটা জীৱ লগ পালে এজন মানুহ গৈ আছে হেৰা ব'লা বৈকুণ্ঠলৈ যাওঁ মই এই ৰথ লৈ আহিছোঁ গতিকে বৈকুণ্ঠ খালী হৈ আছে গৈ যাওঁ তেতিয়া সেই লোকজনে কি কৈছে জানেনে তেওঁ এজন ঠিকাদাৰ আছিলে ঠিকাদাৰজনে কৈছে বোলে বৈকুণ্ঠলৈ যাম বাৰু তাত বৰ ঠিকা থুগলি আছে নাই ব্যৱস্থাটো কাৰণ তেওঁ সদায় ঠিকা কৰি থাকে তেওঁ ঠিকাতেই মজগুল আমাৰ এটা চৰিত্ৰৰ দুখ থাকে আমাৰ প্ৰত্যেকৰে নহয় বাৰু কিছু লোকৰ কিছুমান বস্তুৰ প্ৰতি এনেকুৱা হাবিয়াস বা আকৰ্ষণ এই আকৰ্ষণৰ জৰিয়তে যাৰ যেনে মতি তেনেধৰণে চিন্তা কৰি থাকে সেই ঠিকাদাৰজনেও তেনেধৰণে চিন্তা চৰ্চা কৰি আছিল আৰু সেই সময়তে যেতিয়া দেৱৰ্ষি নাৰদ আহিলে বৈকুণ্ঠলৈ লগ ধৰিলে ক'লে যে বৈকুণ্ঠত ঠিকা থুগলি পাম নে নেপাম দেৱৰ্ষি নাৰদে ক'ত বৈকুণ্ঠত ঠিকা পায় থোৱা যাব নালাগে তুমি বেলেগ এজনৰ ওচৰলৈ গ'ল সেইজন সেইফালৰ পৰা আহি আছে সেইজনকো ক'লে সেইজনেও তেনেধৰণৰ কথা ক'লে বোলে এই মনুষ্যসকলক নি লাভ নহ'ব ভগৱন্তক যেতিয়া কৈ আহিছোঁ মই কিবা এটা নহয় কিবা এটা জীৱ নিবই লাগিব গাহৰি এটাই তেওঁ বিশ্বাস খাই আছে আৰু তেনেতে কৈ দেৱৰ্ষি নাৰদে ক'লেগৈ হেৰা কি এইবিলাক বিশ্বাস খাই আছা হে মৰ্ত্যত ব'লা তোমাক জীৱটোহে নিব লাগে দেহটোতো তালৈ নিনিয়ে কি জীৱ নিছেতো তাত কথা নাই নহয় মাত্ৰ জীৱ নিব লাগে তাৰপৰা গাহৰিটোৱে দেৱৰ্ষি নাৰদক ক'লে মই ইয়াতে ইমান শান্তি পাই আছোঁ তাত বিস্তাৰ পাম জানো তেতিয়া দেৱৰ্ষি নাৰদে তেওঁকো ক'লে যে তুমিও যাব নালাগে থোৱা এনেকৈ গৈ 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 নদীৰ পাৰ পালেগৈ নদীতে এজন মানুহে আমন জীৱনকৈ বহি আছে দেৱৰ্ষি নাৰদে সুধিলে হেৰা কি কৰিছা বোলে মনত বৰ দুখ
বোলে ব'লা তেতিয়াহ'লে বৈকুণ্ঠলৈ যাওঁ আৰু তেওঁ ক'লে বোলে ব'লা তেওঁ লগে লগে যাওঁ বুলি ক'লে কিয় ক'লে জানেনে তেওঁ ঘৰখনত আইগৰাকীৰ লগত কাজিয়া কৰি আহিছিল আপোনালোকে চাবচোন আইগৰাকীৰ লগত কাজিয়া কৰিলে মৰি থাকোঁগৈ যাওঁ বুলি কৈ গুচি নাহোঁনে বা আমি তেতিয়াহে পাৰোঁ আমি আইগৰাকীয়ে যেতিয়া টেগেজা দিব আইগৰাকীক যেতিয়া বস্তু আনিবলৈ কৈছিল আপুনি সময়মতে যেতিয়া বস্তু দিবগৈ নোৱাৰিব আইগৰাকী মাতকেইটা টেঙা টেঙা মাতকেইটা শুনাতকৈ বোলে ঘৰতে নাথাকোঁ যা তহঁতি কেনেকৈ চল মই তহঁতক এৰিলেও যাওঁ মৰিলেও মৰিম জিলেও জিম তেনেকৈ কিন্তু যাব পাৰোঁ আৰু ইভাগে আমি সৎভাৱেৰে যাব নোৱাৰোঁ আৰু তেনেকৈ লোকজন আহিলে আহি পেলাই বহি আছিলে দেৱৰ্ষী নাৱৰে যেতিয়া ক'লে আৰু তেওঁ ভালেই পালে বোলে ব'লা তেতিয়াহ'লে ঘৰত এখন সদায় হুলস্থুল সুযোগ এটা পাইছোঁ যেতিয়া বৈকুণ্ঠলৈ যাওঁ গুচি গ'ল বৈকুণ্ঠলৈ গৈ তাত পালেগৈ তাত দেখিছে চাৰিওফালে একেবাৰে অপেশ্বৰীসকলৰ নৃত্য গীত তাত খাবলৈ অভাৱেই নাই ঘিউ মৌ নৃত্য আনন্দই আনন্দ আনন্দই আনন্দ আনন্দই আনন্দ তেওঁ যোৱাৰ লগে লগে তেওঁ যিটোকে ভাবে সেইটোকে হয় আৰু দেৱৰ্ষী নাৱতে তাত থৈ পেলাই তেওঁ গুচি গ'ল গৈ পেলাই তেওঁ ভাবিলে যে বৈকুণ্ঠত দেখোন বহুত দেখোন স্বৰ্গৰ পেচৰীবিলাক থাকে ভবাৰ লগে লগে আহি গ'ল নহয় স্বৰ্গৰ পেচৰীবিলাক তেওঁ কাষে কাষে নাচিবলৈ ধৰিলে সুন্দৰ তেওঁ মনতে ভাবিলে মোক গালি পাৰ তই এতিয়া মই বৈকুণ্ঠত আহি কিমান অপেশ্বৰীয়ে নৃত্য গীত চাই আছোঁ তই মোক গালি পাৰ মই কেনেকুৱা মানুহ তই চিনি পোৱা নাই বুলি কোৱাৰ লগে লগে তেওঁ ভাবিলেই হয় নহয় তেওঁ মৈত্ৰৰ আইগৰাকী গৈ তাত ওলাই দিয়াৰ লগে লগে মৈত্ৰ আইগৰাকীয়ে দেখিছে তই মোৰ লগত কাজিয়া কৰি আহি এই গোপিনীসকলৰ লগত তই এইখন নৃত্য গীত কৰি আছ তই এনেকুৱা তেনেকুৱা বুলি একদম উধাই গালি পাৰিবলৈ লাগিলে আৰু তেওঁ ক'লে যে নাই দেৱৰ্ষী নাৱত আহিবলৈ লাগিলে বৰ দিগদাৰ হ'ব তেওঁক লৈ লগে লগে আকৌ মৈত্ৰলৈ গুচি আহিল মই এনেই এটা আনন্দৰ কাৰণে কথাখিনি ক'লোঁ গতিকে আমি প্ৰকৃততে আমাৰ স্বভাৱৰ কাৰণে আমি আমাৰ হাতত থকা সুবিধাকণো আমি গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ আমাৰ হাতত উপলব্ধ হৈ আছে কলিত কীৰ্তন হৰিনাম উপলব্ধ হৈ আছে যিটো তিনিটা যুগত নাছিল সত্য দাপৰ তেতাত বহু যত্ন কৰি ঈশ্বৰৰ নাম সাধন কৰিব লাগিছিল আৰু সেই সাধন প্ৰক্ৰিয়াটো কলি যুগত উপলব্ধ হৈ আছে আৰু উপলব্ধ হৈ থকাৰ পাছতো আমি সেই হৰিনাম শুদ্ধভাৱে আচৰণ কৰিব নোৱাৰাটোৱেই আমাৰ জীৱসমূহৰ বৰ দুৰ্ভাগ্য গতিকে আমি যাতে এই সুযোগটো যাতে এৰিব নোৱাৰোঁ আমি ভাবিম নেকি যে নৰদেহ আকৌ পাম এই আমাৰ শেষ বুলি ভাবি যাতে আমাৰ মনুষ্য জন্মৰ সময়খিনি যাতে আমি অথলে নপঠিয়াওঁ কৃষ্ণ নাম ঈশ্বৰ নামেৰে সাধুৰ সংগত যাতে ভক্তি কৰি আমাৰ মনুষ্য জীৱন সফল কৰোঁ কৃষ্ণ উদ্ধৱ মহামন্ত্ৰই কৃষ্ণৰ ওচৰত কৰা ভকতিটো যদি আমি শিকি ল'ব পাৰোঁ তেন্তে নিশ্চয় আমি উদ্ধৱে যেনেকৈ ভগৱন্তক সশৰীৰে শুশ্ৰূষা কৰিবৰ কাৰণে সুযোগ পাইছিল নিশ্চয় আমিও পাম আমাৰ ভকতিবিলাক আৰু উদ্ধৱ মহন্তৰ ভকতিবিলাকৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আমি ভগৱন্তক ভজনা কৰিবৰ কাৰণে ভগৱন্তৰ গুণানুকীৰ্তন শুনিবৰ কাৰণে আমাৰ জীৱনত সময় আজৰি নাই আমি আৱেগিক হ'ব নোৱাৰোঁ আমি নিৰ্দিষ্ট কৰিব নোৱাৰোঁ নামঘৰত ভাগৱত পঢ়ি আছে কিন্তু আমি বিষয় সংসাৰখনৰ পৰা কোনো পধ্যে ওলাই আহিব নোৱাৰি আমি যেনেধৰণে সময় দিব লাগে তেনেধৰণে দিব নোৱাৰোঁ যেনেধৰণে ভকতসকলক সেৱা সৎকাৰ কৰিব লাগে তেনেধৰণে কৰিব পৰা নাযায় আৰু এনেধৰণৰ কিছুমান কথাৰ কাৰণে আমি ভকতি ৰাজ্যখনৰ পৰা সহি থাকিব লগা হয় আজি উদ্ধৱ মহামহন্তই ভগৱন্ত পুৰুষ বৈকুণ্ঠগামী হোৱাৰ দৃশ্য তেওঁ এজোপা গছৰ আঁৰলৈ চাই আছে কেনেকৈনো তেওঁ বৈকুণ্ঠগামী হয় আৰু তেওঁ মনৰ হৃদয়খন ফাটি ফুটি গৈছে তেওঁ মনত দুখে হেঁচা মাৰি ধৰিছে ইয়াত কৈছে দেখিলন্ত হিতু যদু বংশৰ নিৰ্যান কৃষ্ণক এৰন্তে যেন ফুটি যায় প্ৰাণ পাছে পাছে মাধৱৰ ফুৰন্ত নিচুকি ভয়তে নেদন্ত দেখা পাৰন্ত ভূমিকি ভগৱন্তক তেওঁ দৰ্শন দিয়া নাই কিন্তু তেওঁ আঁতৰৰ পৰা চাই আছে তেওঁ নিজৰ বংশক নিৰ্যান কৰি আজি বৈকুণ্ঠলৈ যাবলৈ উদ্যত হৈছে গতিকে আমাৰ এই উদ্ধৱ মহামহন্তৰ ভক্তিভাৱ যদি আমাৰ মনত লৈ ল'ব পাৰোঁ তেন্তে নিশ্চয় আমি আমাৰ ভক্তি ৰাজ্যখনত আমাৰ ভকতি হ'ব কৃষ্ণ হে ৰাম ফুৰন্ত
উড়ন্ত সংকুচি চাপি চুম্পি কৰি কাছে পৰিল কৃষ্ণৰ দৃষ্টি উদ্ধৱত পাছে তুলিলন্ত হাঁহি হৰি উদ্ধৱক দেখি আহা আহা কিছু ভয় নকৰিবা সখী হেন শুনি উদ্ধৱৰ উল্লহিল জীৱ হৰি হৰিৰ পবে লুম ভৈল থিয় এ ৰাম প্ৰেম উপজিয়া জৰৈ লুতক বুম্বালে হা কৃষ্ণ কৃষ্ণ ৰৈ পৰিলানি ঢালে দুই হাতে ধৰি দুই অৰুণ চৰণ তাতে মাথা থাপি থয়া কৰন্ত ক্ৰন্দন এৰা মুকতে যি যাহা ঐ বাপ জগন্নাথ তুমি অবিহনে ভৈলো আজি হে অনাথ এৰিলো হুমুহ যত পুত্ৰ পৰিবাৰ এহি চৰণকে মাত্ৰ কৰিলো হুহাৰ আকৌ হৰুৱাইলো আৱে কিনো মন্দ ভাগি মোক কাক দিয়া নাথ যাহা কৈক লাগি দেৱৰূপ দেৱতা তুমি ঈশ্বৰ সাক্ষাৎ তথাপিতো নাথ মোক মাতা মন্ত্ৰনাথ হে ৰাম তজু আগে কমন অধমময়ী পাপী উৱা সখী বুলি মাতা সম্বন্ধিত থাপি আজি উদ্ধৱৰ মনলৈ ভাৱ আহিছে যিজন জগতৰ ঈশ্বৰ যাৰ ইচ্ছাত গছৰ এটা পাতো নলৰে যাৰ ইচ্ছাত সূৰ্যদেৱে পোহৰ দিব লাগে তেনে এজন জগতৰ ঈশ্বৰে কেতিয়াবা যদি কিবা সিদ্ধান্ত বা মন্ত্ৰণা ল'ব লাগে তুমি মোক মাতা তুমি সখী বুলি সম্বন্ধী মোক চিঞৰা মোৰ নিচিনা এজন অধম পাপীক তুমি এনেধৰণে মন্ত্ৰণাৰ কাৰণে আমন্ত্ৰণ দিয়া মই অভিভূত হৈ যাওঁ আজি তুমি মোক এৰি গুচি যাবলৈ ওলাইছা মই তোমাৰ অবিহনে এই জগতত কেনেধৰণে থাকিম তোমাৰ অপিশ্য তোমাৰ খায়েৰা জোঠা তুমি এৰা বস্ত্ৰ পৰিধান কৰি মই জীৱন নিৰ্বাহ কৰিছোঁ তোমাৰ চৰণ চিন্তিবৰ কাৰণে সমস্ত পুত্ৰ পৰিবাৰ মই ত্যাগ কৰিলোঁ হে প্ৰভু তুমি আজি যাবৰ সময়ত তোমাৰ লগতে মোকো লৈ যোৱা এই বুলি উদ্ধৱে বাৰে 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 প্ৰভু ভগৱন্তৰ চৰণ চিন্তি কান্দিব ধৰিছে হে ৰাম অন্তে খপুৰতো থাকো পিন্ধো বস্ত্ৰ চাৰ ৰহস্য কথা কুমুত নকৰিলা আৰ হে ৰামী হব তোমাৰ গুণ হুমৰি হুমৰি ৰাখি আছো প্ৰাণ কিয় এভু নাযায় মৰি ব্ৰহ্মাৰো জনক হুয়া দেৱতো উত্তম মোক বোলা নাহি কৈ বান্ধৱ তুমি সম নেদেখিব দুনাই হেন গুণৱন্ত স্বামী আজি হি গুচিল চৈকু অন্ধ ভৈলো আমি উদ্ধৱ মহামহন্তৰ জীৱনত যিটো অন্ধতাই বা মায়াই প্ৰভাৱ পেলাই আছিল
আজি তেওঁ উপলব্ধি হৈছে যে তোমাৰ অবিহনে আমাৰ জীৱন আন্ধাৰ। তুমি আমাক যি জ্ঞান চক্ষু প্ৰদান কৰিছিলা, তোমাৰ জ্ঞানৰ মাধ্যমেদি আমি জগতক যি সঁচা ৰূপ দেখিবলৈ আমি সাৰ্থক হৈছিল, আজি তেনে কৰ্মৰ পৰা বিৰত হ'ম। তুমি জ্ঞানৰ অখণ্ডিত ৰূপে সমস্ত জীৱক তুমি পোহৰ কৰি থাকা। হে বা বৈষ্ণৱ, আমি আপোনাসৱৰ ওচৰত আহি ভগৱন্তৰ গুণানুকীৰ্তন কৰা হৈছিল। ইতিমধ্যে আমাক উদ্যোক্তা মণ্ডলীয়ে জনাইছে যে সুদূৰ শিৱসাগৰ জিলাৰ পৰা এজন ভক্ত আহিছে আপোনাসৱক কৃষ্ণ কথা শ্ৰৱণ কৰোৱাবৰ বাবে। আমি এইখিনিতে আপোনাসৱৰ মাজৰ পৰা অব্যাহতি ল'ব বিচাৰিছোঁ। তেখেতক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আপোনাসৱৰ ওচৰত যদি এই কৃষ্ণ কথা কওঁতে উচ্চ বাস্য মনৰ যদি দম্ভ অহংকাৰ আহিছে, সমস্তজনৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। ভৱিষ্যতে যদি আমাৰ প্ৰভু ভগৱন্তই কৃপা কৰে, নিশ্চয় পুনৰ আপোনাসৱক দৰ্শন কৰিবলৈ আমাৰ সুযোগ হ'ব। সেয়েহে সমস্ত অপৰাধৰ পৰা মাৰ্জনা বিচাৰি আপোনাসৱৰ শ্ৰীচৰণ সেৱা কৰি আমি এই পৰম পবিত্ৰ আসনভাগী পৰা বিদায় মাগিব বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, অপৰাধখিনি ভঞ্জন কৰি গুৰুজন প্ৰসন্ন। কৃষ্ণ কৃষ্ণ।